নমস্কাৰ, মোৰ নাম হৈছে অঞ্জু বৰা। মই হৈছে এগৰাকী এক্সেছ বাছ ফেচিলিটেটৰ। বহুত দিন মোৰ চেনেলত মই ভিডিঅ' প্ৰস্তুত কৰা নাছিলোঁ। 19 ছেপ্টেম্বৰৰ দিনা আমাৰ হিয়াৰ জুবিন গাৰ্গৰ লগত যিটো ঘটনা হৈ গ'ল, সেই ঘটনাৰ পিছৰ পৰাই আমি মানসিকভাৱে অকল মই বুলিয়ে নহয়, সমূহ অসমবাসীৰ লগতে বিশ্ববাসী বুলিয়ে ক'ব লাগিব। সকলোৱে দেখিছে, আমেৰিকা হওক, আমাৰ দিল্লী হওক, পাকিস্তান, আমাৰ শত্ৰু ৰাষ্ট্ৰই হওক, সকলোৱে দুখ প্ৰকাশ কৰিছে আমাৰ এই শিল্পীজনৰ কাৰণে। আৰু আমাৰ হিয়াৰ শিল্পী জুবিন গাৰ্গ যেতিয়া আমাৰ নাইকিয়া হৈ গ'ল, যেতিয়া এজন মানুহ আমাৰ মাজৰ পৰা নাইকিয়া হৈ যায়, তেতিয়াহে তেখেতৰ যিখিনি কৰণীয় আমাৰ কাৰণে কৰি গৈছিলে, সমূহ অসমবাসীৰ কাৰণে, সেইবিলাক বেছিকৈ অনুভৱ কৰা যায়। আপোনালোকৰ হৈছে নে নাই নাজানো, কিন্তু মোৰ খুবেই হৈছে। আপোনালোকৰ নহ'ব বুলি ক'লে নিশ্চয় ভুল কৰা হ'ব। অসমৰ প্ৰতি ঘৰ মানুহে এনেকুৱা এজন মানুহ নাই, যিজনে জুবিন গাৰ্গৰ কাৰণে কন্দা নাই বা শান্তিত জীয়াই থাকিব পাৰিছে। তাৰ ব্যতিক্ৰম মইও নহয়। বাৰু যি কি নহওক, আমি যিমানেই দুখ প্ৰকাশ নকৰোঁ, তেখেতক আমাৰ মাজত, তেখেতৰ যিখিনি সংগীত, তেখেতৰ যিখিনি সৃষ্টি, সেই সৃষ্টিৰ মাজেদিহে আমি জীয়াই ৰাখিব লাগিব। কিন্তু কায়িকভাৱে আমি তেখেতক কেতিয়াও আমাৰ মাজত নাপাওঁ। বা তাৰ মাজতে আমাৰ যিখিনি কৰিবলগীয়া কৰিবই লাগিব। আৰু বহুত মানসিকভাৱে আজি নিজকে প্ৰস্তুত কৰিছোঁ, সৰুকে এটা ভিডিঅ' প্ৰস্তুত কৰিম বুলি। যিহেতু মই আমাৰ 7টা চক্ৰৰ ওপৰত কৈ আছিলোঁ, মই 3 নম্বৰ চক্ৰ ভিডিঅ' বনোৱাৰ পিছতে মই আৰু ভিডিঅ' প্ৰস্তুত কৰা নাই। আজি মই যিটো চক্ৰৰ কথা ক'ব আহিছোঁ, সেইটো হৈছে আমাৰ 4ৰ্থ চক্ৰ, অনাহুত চক্ৰ, যাক কয় হাৰ্ট চক্ৰ। আমাৰ হাৰ্ট চক্ৰ আমাৰ হৃদয়ৰ ওচৰতে অৱস্থিত। এই হাৰ্ট চক্ৰৰ ৰং হৈছে সেউজীয়া আৰু ইয়াৰ উপাদান হৈছে বায়ু। আমাৰ যেতিয়া হাৰ্ট চক্ৰ ঠিকে থাকিব, আমি জীৱনৰ সকলো ক্ষেত্ৰতে আমি সফলতা লাভ কৰিম। আৰু এই হাৰ্ট চক্ৰৰ মূল মন্ত্ৰ হৈছে য়াম। আমি হাৰ্ট চক্ৰ যেতিয়া শক্তিশালী কৰি ৰাখিম, বা হাৰ্ট চক্ৰৰ যিটো ওজা ধৰি ৰাখিবলৈ হ'লে আমি যদি মেডিটেশ্যন কৰোঁ, আমি কৰিব পাৰিম। চকুকেইটা মুদি ল'ব। মই আপোনালোকক খালি এটা উদাহৰণহে দেখুৱাই দিছোঁ। ধুনীয়াকে অকণমান নিৰিবিলি পৰিৱেশত বহি ল'ব, ৰাতিপুৱাই হওক, সন্ধিয়াই হওক। এনেদৰে আমি মেডিটেশ্যন কৰি আমি হাৰ্ট চক্ৰ ওজা আমি ঠিকে ৰাখিব পাৰোঁ। ইয়াৰ যিটো হাৰ্ট চক্ৰৰ আমি সদায় পবিত্ৰ কৰি ৰাখিব লাগে, সৰল কৰি ৰাখিব লাগে। আমাৰ হাৰ্ট চক্ৰৰ মূল মন্ত্ৰ হৈছে প্ৰেম, সৰলতা আৰু প্ৰেম, পবিত্ৰ। যদি আমি হাৰ্ট চক্ৰ আমাৰ ঠিকে থাকে, আমি সকলোকে ভাল পাব পাৰোঁ, আৰু তেতিয়াহে আপোনাকো সকলোৱে ভাল পাব নিশ্চয়, নহয় জানো? গতিকে আমাৰ হাৰ্ট চক্ৰই আমাৰ হাওঁফাওঁলৈ হাওঁফাওঁ ওজা ঠিক কৰি ৰাখে, আৰু ই আমাৰ অক্সিজেন আৰু তেজৰ পৰিবহণ হাওঁফাওঁৰ আমাৰ হাৰ্ট চক্ৰৰ জৰিয়তে হয়। আৰু আমাৰ যেতিয়া হাৰ্ট চক্ৰ ঠিকে থাকে, আমাৰ মনটো বহুত প্ৰফুল্লিত হৈ থাকে, প্ৰশান্তি লাগি থাকে। আমাৰ চিন্তাধাৰাবিলাক বা অনুভৱবিলাক খুব ভাল হয়, আৰু বহুত ফূৰ্তি লাগি থাকে। সকলোকে আমি ভাল পাওঁ, ভাল ব্যৱহাৰ কৰোঁ, নহয় জানো? কিন্তু হাৰ্ট চক্ৰ যেতিয়া আমাৰ ইমবেলেঞ্চ হৈ যায়, তেতিয়া আমাৰ বহুত অশান্তিয়ে দেখা দিয়ে। মানুহক ভাল পোৱা নাযায়, আৰু আমাৰ যিবিলাক বেমাৰ হয় শৰীৰত, সেইবিলাক আমাৰ ৰক্তবাহিকা নলী বা আমাৰ শ্বাসতন্ত্ৰৰ লগত জড়িত হৈ থাকে, যিবিলাক বেমাৰ বা হাৰ্টৰ লগত জড়িত। যেতিয়া আমি হাৰ্ট চক্ৰই যদি আমাৰ ইমবেলেঞ্চ হৈ থাকে, তেতিয়াহ'লে আমাৰ সেই বেমাৰবিলাক উৎপত্তি হয়।
আমাৰ হাৰ্ট চক্ৰ ইমবেলেঞ্চ হলে কি হয়, খিংখিঙীয়া হয় মানুহ, ঘৃণাৰ ভাৱ উপজে, হতাশা আহে, আত্মহত্যা কৰিবলৈ মন যায়, নিজকে বহুত হীনমন্যতাত ভোগা যায়। বিভিন্ন ধৰণৰ অসুবিধা আমাৰ হাৰ্ট চক্ৰ তেনেকুৱা হলে। অকলশৰীয়াকে থাকিব মন যায়, মানুহৰ লগত এডজাষ্ট হ'ব পৰা নাযায়। মানুহে যে কয় ইন্ট্ৰভাৰ্ট, এই হাৰ্ট চক্ৰ যদি তেনেকুৱা হয়, কিছুমান মানুহে নিজকে আনৰ ওচৰত একো প্ৰকাশ কৰিব নোৱাৰে, বহুত অসুবিধাই দেখা দিয়ে হাৰ্ট চক্ৰ যেতিয়া আমাৰ ইমবেলেঞ্চ হৈ থাকে। গতিকে আমাৰ প্ৰতিটো চক্ৰই, অকল হাৰ্ট চক্ৰ বুলিয়ে নহয়, আমি ঠিকে ৰাখিবলৈ চেষ্টা কৰিব লাগে, নহয় জানো? গতিকে মই এই চক্ৰৰ লগত কথাখিনি এইকাৰণে কৈছো যে আমাৰ এই চক্ৰখিনি কৰিবলৈ হলে আমি হয় মেডিটেশ্যন কৰিব লাগিব, নহয় কাৰোবাৰ ওচৰত আমি ৰেইকিৰ থেৰাপি ল'ব লাগিব, নহলে এক্সেছ বাৰ থেৰাপি ল'ব লাগিব, আমি নিজকে যদি এইখিনি হিল কৰিবলৈ হয়। গতিকে কোনোবা হিলাৰৰ ওচৰত যাব লাগিব। গতিকে এই সকলোবিলাক সমস্যাৰ পৰা পৰিত্ৰাণ পাবলৈ আপোনালোকে এক্সেছ বাৰ ছেছন ল'ব পাৰে। এক্সেছ বাৰ এনেকুৱা এটা মডেলিটি হয়, আপুনি ছেছন এটাৰ পৰা 5টা ছেছন এজন মানুহে ল'ব লাগে। আৰু আপোনাৰ শৰীৰত যিমানবিলাক প্ৰব্লেম আছে, আপোনাৰ কিবা শ্লিপ ডিছৰ প্ৰব্লেম আছে, কিবা বিষৰ প্ৰব্লেম আছে, কিবা মাথা বিষৰ মাইগ্ৰেনৰ প্ৰব্লেম আছে, এনি সমস্যাৰ পৰা আপুনি পৰিত্ৰাণ পাব। গতিকে আপোনালোকে যদি এক্সেছ বাৰ্ছৰ ছেছন ল'ম বুলি ভাবে, মোৰ কণ্টেক্ট নাম্বাৰ দিয়া থাকিব। আৰু যদি ক্লাছটোও কৰিম বুলি ভাবিছে, তেতিয়াহ'লে মোৰ সেই কণ্টেক্ট নাম্বাৰত আপোনালোকে যোগাযোগ কৰিব পাৰিব আৰু মোৰ ওচৰত ক্লাছটো কৰিব পাৰিব। প্ৰত্যেকখন ঘৰতে এজন এক্সেছ বাৰ্ছ প্ৰেক্টিচনাৰ থকাটো খুবেই জৰুৰী, যি সমস্যা আজিকালি মানুহৰ হৈ যায় তৎক্ষণতে। গতিকে আপোনালোকে এই মডেলিটিটোৰ লগত অলপ জড়িত হৈ চাওকচোন। যদি এতিয়াও কিন্তু আমাৰ মাজত তেনেকুৱা মানুহ আছে, এক্সেছ বাৰ্ছনো কি এতিয়াও বুজি নোপোৱা বহুত মানুহ আছে। গতিকে মই ভাবিছো জড়িত হৈ চাওক, আৰু মোৰ ফোন নাম্বাৰ দিয়া থাকিব, আপোনালোকে কণ্টেক্ট কৰিব আৰু মোৰ লগত ক্লাছো কৰিব পাৰিব, ছেছনো ল'ব পাৰিব। আজিলৈ ভিডিঅ'টো ইমানতে সামৰিছো, ধন্যবাদ।